আসাম পুলিচ গ্ৰেড 4 কুক ৱাটাৰ কেৰিয়াৰ বাৰবাৰ ধবি চাপাই কৰ্মচাৰী সো এই পদখিনিত আমাৰ ইণ্টাৰভিউ কেতিয়া হ'ব টিপিটি টেষ্টটো কেতিয়া হ'ব হোৱাট টিপিটি টেষ্ট ইয়াৰ কাম কি ইয়াৰ অৰ্থ কি বা আমাক কি কৰিব লাগিব আৰু যেহেতু যোৱা বছৰ মই এটা ভিডিঅ' আপলোড কৰিছোঁ এটা নহয় প্ৰায় দুটা তিনিটা মই ভিডিঅ' আপলোড কৰিছোঁ আৰু তাতে মই এখন দুখন পিডিএফ সেন্ড কৰিছোঁ আৰু মই যেটো ভিডিঅ' আপলোড কৰিছোঁ মই যিখন পিডিএফ সেন্ড কৰিছোঁ এইটোৱে ধৰিছে যেহেতু ময়ো ইণ্টাৰভিউ মাৰিছোঁ আৰু লগতে বহুত ভাই ভণ্টিসকল দাদা বাইদেউসকল মোক কমেণ্ট কৰিছে যে বিজু তুমি যেটো ভিডিঅ' আপলোড কৰিছা বা তুমি যিখন পিডিএফ সেন্ড কৰিছা সেইটোৱে ধৰিছে সেইটোৱে সুধিছে আৰু লগতে বন্ধু বান্ধৱীসকল এইবাৰ আমাৰ যেহেতু আকৌ নতুনকৈ আমাৰ গ্ৰেড 4 পদ মুকলি কৰি দিয়া হৈছে আমাৰ ফাইনালি এপ্লাই হৈছে এতিয়া আমাৰ টিপিটি টেষ্ট হ'ব মানে ইণ্টাৰভিউ টেষ্টটো হ'ব বা ভাইবা টেষ্টটো হ'ব ঠিক আছে সো আমাৰ কেতিয়া হ'ব আৰু লগতে এডমিট কাৰ্ডখন কেতিয়া মুকলি কৰি দিয়া হ'ব আজি আমি ইয়াতে কথা পাতিম আৰু লগতে আমাৰ টিপিটি টেষ্টটো কি হয় হোৱাট টিপিটি টেষ্ট কি হয় আৰু লগতে পিডিএফৰ বিষয়ে আজি আমি ইয়াত কথা পাতিম সো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেলটোত নতুন বাৰৰ কাৰণে ভিজিট কৰিছে তেনেহ'লে প্লিজ চেনেলটো সাপোৰ্ট সাবস্ক্ৰাইব এণ্ড ফলো কৰিব নাপাহৰিব এতিয়া চাওক বন্ধু বান্ধৱীসকল সো ফাইনেলি আমাৰ যেহেতু বহুত দাদা বাইদেউসকল বা ভাই ভণ্টিসকলে কমেণ্ট কৰি আছে যে বিজুদা আমাৰ গ্ৰেড 4 এডমিট কাৰ্ড কেতিয়া মুকলি কৰি দিয়া হ'ব গ্ৰেড 4 টিপিটি টেষ্ট ইণ্টাৰভিউ টেষ্ট আমাৰ কেতিয়া আৰম্ভ কৰিব চাওক বন্ধু বান্ধৱীসকল যেহেতু আমাৰ স্পষ্টভাৱে আসাম পুলিচ এবি ইউবি এপিআৰ যেটো বিভিন্ন বিভাগৰ আমাৰ পিএছটিবিডি আৰম্ভ হ'ব বা কণ্ডাক্ট কৰিব 3 অক্টোবৰ তাৰিখৰ পৰা ফাইনালি আমাৰ এডমিট কাৰ্ড মুকলি কৰি দিয়া হৈছে সো আমাৰ যেটো গ্ৰেড 4 যিখিনি পদ আছে এণ্ড কমান্ডো যিখিনি পদ আছে ইয়াৰ বাবে আমাৰ একো নোটিছ মুকলি কৰি দিয়া নাই বা আমাৰ এডমিট কাৰ্ডখন মুকলি কৰি দিয়া নাই সো এতিয়া কথা আহি গ'ল যেহেতু আমাৰ ফিজিক্যাল সেন্টার যি কেইখন সেন্টার আমাৰ ফিজিক্যাল হ'ব এই সেন্টার কেইখন যেহেতু আমাৰ বিজি থাকিব 3 তাৰিখৰ পৰা আমাৰ প্ৰায় ডিসেম্বৰ মাহলৈকে আমাৰ বিজি থাকিব আৰু এই আমাৰ গ্ৰেড 4 পদখিনি যেহেতু আমাৰ পৰীক্ষা নাই অকল আমাৰ টিপিটি এটা টেষ্ট হ'ব ট্ৰেড প্ৰফিচিয়েন্সি টেষ্ট হে এটা হ'ব ঠিক আছে ইয়াতে আমাৰ যেটো একো পৰীক্ষা নাই বা পিএছটিবিডি নহব সেই কাৰণে এই পদখিনি আমাৰ ইন্টাৰভিউ পিছত হ'ব যেটো আমাৰ অসম পুলিচ আমাৰ এবি ইউবি ঠিক আছে এপিআৰ এই পদখিনিৰ আমাৰ প্ৰথমে পিএছটিবিডি হ'ব তাৰ পিছত আমাৰ হেবলে মেডিকেল হ'ব ইয়াৰ পিছত আমাৰ ডকুমেন্ট ভেৰিফিকেশন কৰিব তাৰ পিছত আকৌ কি হ'ব আমাৰ পৰীক্ষা হ'ব আৰু ড্ৰাইভিং টেষ্ট হ'ব তাৰ পিছত আমাৰ ভাইবা হ'ব ঠিক আছে আৰু আমাৰ যেটো গ্ৰেড 4 পদ আছে ইয়াতে আমাৰ অকল ভাইবা টেষ্টে হ'ব সেই কাৰণে এই পদখিনি আমাৰ এটা মন কৰিব মানে নৱেম্বৰ মাহৰ লাষ্ট উইকত নহলে ডিসেম্বৰ মাহৰ প্ৰথম উইকতে আমাৰ এডমিট কাৰ্ডখন মুকলি কৰি দিয়া হ'ব যেহেতু আমাৰ প্ৰায় ডিসেম্বৰ মাহৰ 10-15 তাৰিখলৈকে আমাৰ পিএছটিবিডি চলিব আমাৰ অসম পুলিচ এবি ইউবি এপিআৰ কনষ্টেবল ড্ৰাইভাৰ ঠিক আছে সো সেই কাৰণে আমাৰ নৱেম্বৰ মাহৰ লাষ্ট উইকত নহলে ডিসেম্বৰ মাহৰ প্ৰথম উইকতে আমাৰ এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'ব আসাম পুলিচ গ্ৰেড 4 কুক ৱাটাৰ কেৰিয়াৰ বাৰবাৰ ধবি চাপাই কৰ্মচাৰী লগতে কমান্ডো পদখিনিত ওকে সো এতিয়া কথাটো আহি গ'ল যে মানে ডিসেম্বৰ মাহত টিপিটি টেষ্ট হ'ব এণ্ড কমান্ডোৰ পিএছটিবিডি আৰম্ভ হ'ব আৰু এইটো আমাৰ প্ৰায় জানুৱাৰী মাহলৈকে চলিব আৰু যেহেতু আমাৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহত আমাৰ এই অসম পুলিচৰ যেটো আমাৰ কনষ্টেবল ড্ৰাইভাৰ আছে মানে জানুৱাৰী মাহৰ ভিতৰত ডিসেম্বৰ মাহৰ শেষত নহলে জানুৱাৰী মাহৰ ভিতৰত আমাৰ যিখন আসাম পুলিচ কনষ্টেবল ড্ৰাইভাৰ ড্ৰাইভিং টেষ্ট আছে হেতু কমপ্লিট কৰিব আৰু আমাৰ পৰীক্ষাটো ফেব্ৰুৱাৰী বা হিপলে মাৰ্চতহে পৰীক্ষাটো অনুষ্ঠিত কৰিব সো বন্ধু বান্ধৱীসকল এতিয়া কথাটো গ'ল যেহেতু আমাৰ এডমিট কাৰ্ডখন কেতিয়া দিব যে নৱেম্বৰ মাহৰ লাষ্ট উইকত নিদিলে ডিসেম্বৰ মাহৰ প্ৰথম উইকত দিব আৰু ডিসেম্বৰ জানুৱাৰী মাহত আমাৰ টিপিটি টেষ্টটো হ'ব এতিয়া কথাটো গ'ল আমাৰ টিপিটি টেষ্টটো কি হয় ইয়াৰ কাম কি সব যেহেতু সাপোজ এটা সৰুতে এক্সাম্পল মই ইয়াত দিব বিচাৰিছো সাপোজ ধৰি লোৱা যে আপুনি মানে কুকত অনলাইন এপ্লাই কৰিছে ঠিক আছে তেনেহলে এই কুকৰ বিষয়ে সুধিব সো কুক আপোনালোকে এইটো ৰান্ধিব পোৱা নে নাই এইটো কৰিব পোৱা নে নাই লগতে কাৰেন্ট এফেয়াৰ্স কিছুমান কোশ্চেন আনসাৰ সুধিব সো ইয়াত সকলোখিনি ক'বলৈ গ'লে ভিডিওটো বহুতে দীঘলীয়া প্ৰসেস হ'ব ঠিক আছে যেহেতু এতিয়াও আমাৰ হাতত বহুত সময় আছে সো আমাৰ টিপিটি টেষ্টৰ আগতীয়াকৈ মই পিডিএফ সেন্ড কৰিম এটুকা দিব প্ৰয়োজন নাই ঠিক আছে মই পিডিএফ সেন্ড কৰিম আৰু এই পিডিএফখন অলপমান চাই আপোনালোকে টিপিটি টেষ্টটো দিব যাব 100% কোৱালিফাই কৰিব 100% চাকৰি কৰিব আৰু সিলেকশন প্ৰসেসটো কি হয় কিমান মাৰ্ক পালে চাকৰি পাব ইয়াৰ ওপৰত আমি নেক্সট ভিডিওত
কথা পাতিম চ' PDF-খন ৰেডি হৈছে এতিয়া মই চেণ্ড নকৰিম কিয় চেণ্ড নকৰিম যিহেতু বহুত মোতকৈ ডাঙৰ ইউটিউবাৰ আছে বা মোতকৈ সৰু ইউটিউবাৰ আছে কি কৰে চ' মোৰ PDF-খন ডাউনলোড কৰি বা মোৰ ভিডিঅ'টো কপি কৰি নিজৰ চেনেলত ভিডিঅ' আপলোড কৰি দিয়ে আৰু মানে বহুত ডাঙৰ কথা ঠিক আছে চ' সেইকাৰণে মই PDF-খন এতিয়াই চেণ্ড নকৰিম মানে পৰীক্ষাৰ আমাৰ যিটো TPT টেষ্ট হ'ব তাৰ আগতীয়াকৈ কেইদিন আগতীয়াকৈ মই চেণ্ড কৰিম এটকা দিব প্ৰয়োজন নাই চ' আপোনালোকৰ TPT টেষ্টটো ফাইনেলি ভাল হ'ব বা ছাকচেছ হ'ব যদি আপোনালোকৰ লাকত আছে চাকৰি হৈ যাব চ' বন্ধু বান্ধৱী গ'ল আৰু মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ লগতে কিবা যদি ক'বলগীয়া থাকে তেনেহ'লে কমেণ্ট কৰি জনাব চ' আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাপোৰ্ট ছাবস্ক্ৰাইব এণ্ড ফ'ল' কৰিব নাপাহৰিব জয় অসম